আপুনি জুবিনদাৰ এতিয়া সংগী আছিল, এতিয়া জুবিনদাৰ তালৈ যাব নে কেতিয়া যাব চাবলৈ? মই আহিয়ে যাব বিচাৰিছো, মোক যাব দিয়া নাই, সকলোৱে ঘৰৰ মানুহে যাব দিয়া নাই। আমাৰ মোকতো কোনো কৰ্ডিনেটো কৰা নাই। আমাৰ মই এতিয়া তাত সিদ্ধাৰ্থৰ কাৰণেও কোনোবাই কিবা ক'লে যে তাক সি আহিব লাগিব, মোৰ কাৰণে কোনে কৈছে? মোক এবাৰ কওক, কোনোবাই যদি কৈছে যে শেখৰ আহিব পাৰে মই যাম, কিন্তু মই এটাই শুনি আছো শেখৰকো মাৰি পেলাম, শেখৰক মাৰি পেলাম, শেখৰক য'ত দেখা পাওঁ তোক হাৰ মূৰ ভাঙি দিম, তোক চুবাই খাম। মোক এনেকৈ পাৰ্চনেল মেছেজ দিছে, যাৰ কাৰণে মোৰ মোবাইলটো অফ হৈ গৈছে, এতিয়া অফ কৰি থৈছোঁ। মই কোনটো সাহসত মোৰ ঘৰৰ মোৰ মিছেছ আৰু মোৰ 4 বছৰীয়া পোৱালিটোৱে মোক যাব দিব? মোৰতো কোনো পুলিচ প্ৰটেকশ্যনো নাই, না মোক কোনোবাই ফোন কৰি সুধিছে যে আপোনাক গাৰ্ড কৰিম। মোকতো একো কৰা নাই, মোৰ ঘৰতো এতিয়ালৈকে কোনো পুলিচ প্ৰটেকশ্যন নাই, একো নাই, নালাগেও মোক প্ৰটেকশ্যন। মইতো দুখ কৰা নাই, কিন্তু মই অকলে আছোঁ। আপোনালোক আহিছে, মোক ঘৰত পাইছে, মই বেলেগত নাই। মই এতিয়া নহয়, মই তেতিয়াই যাব বিচাৰিছোঁ। আৰু এতিয়াও দাদাৰ ওচৰত, দাদাৰ লাষ্ট কোনে তাত মোকাগ্নি কৰিব সেইটো আমাৰ অধিকাৰ নাই। ফেমিলি আছে, মেনেজমেণ্ট আছে, তেওঁলোকে ডিচিশ্যন ল'ব। আজি মোৰ সকলো শেষ। আজি মোক ফেমিলিকো চাগে মোক দৰকাৰ নাই, জুবিন গাৰ্গৰ অনুৰাগীকো মোক দৰকাৰ নাই। ইমান দিন শেখৰক দৰকাৰ হৈছিল জুবিন দাক গান গোৱাবৰ কাৰণে, জুবিন গাৰ্গক কোনোবা দিনা লগ ধৰিবৰ কাৰণে শেখৰক এবাৰ ফোন কৰিছিল, আজি ষ্টুডিঅ'ত যাব পাৰিম, দাদা আছে নেকি? এতিয়াতো শেখৰক দৰকাৰ নাই।